প্ৰথম কুৱেশ্যনটো দিয়া আছে কিমান চনত ওৰাঙক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল অপশ্যন এটো দিয়া আছে 1990 অপশ্যন বি দিয়া আছে 1999 অপশ্যন চি দিয়া আছে 1998 অপশ্যন ডি দিয়া আছে 2021 ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ বি 1999 চনত ওৰাঙক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আটাইতকৈ দীঘল দলং কোনখন অপশ্যন এ দিয়া আছে শৰাইঘাট ব্ৰিজ অপশ্যন বি দিয়া আছে কলেভোমোৰা ব্ৰিজ অপশ্যন চি দিয়া আছে বগীবিল ব্ৰিজ অপশ্যন ডি দিয়া আছে নৰনাৰায়ণ সেতু ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ চি বগীবিল ব্ৰিজ নেক্সট কুৱেশ্যনটো দিয়া আছে চীন দেশত ব্ৰহ্মপুত্ৰ নদীখনক কি নামেৰে জনা যায় অপশ্যন এ দিয়া আছে চিয়াং অপশ্যন বি দিয়া আছে চাংপু অপশ্যন চি দিয়া আছে যমুনা অপশ্যন ডি দিয়া আছে তিষ্টা ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ বি চাংপু চীন দেশত ব্ৰহ্মপুত্ৰ নদীখনক চাংপু নামে জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত অপশ্যন এ দিয়া আছে শ্বিলং অপশ্যন বি দিয়া আছে গুৱাহাটী অপশ্যন চি দিয়া আছে তেজপুৰ অপশ্যন ডি দিয়া আছে ডিমাপুৰ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ চি তেজপুৰত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে গৰম পানী অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত অপশ্যন এ দিয়া আছে লখিমপুৰ অপশ্যন বি দিয়া আছে সৰুপথাৰ অপশ্যন চি দিয়া আছে কাৰ্বি আংলং অপশ্যন ডি দিয়া আছে শিৱসাগৰ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ চি গৰম পানী অভয়াৰণ্যখন কাৰ্বি আংলং জিলাত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে এছিয়াৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত অপশ্যন এ দিয়া আছে ডিব্ৰুগড় অপশ্যন বি দিয়া আছে যোৰহাট অপশ্যন চি দিয়া আছে শোণিতপুৰ অপশ্যন ডি দিয়া আছে লখিমপুৰ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ বি যোৰহাটত অৱস্থিত এছিয়াৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ নেক্সট কুৱেশ্যনটো দিয়া আছে কিমান চনত নামেৰিক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল অপশ্যন এ দিয়া আছে 1979 অপশ্যন বি দিয়া আছে 1980 অপশ্যন চি দিয়া আছে 1990 অপশ্যন ডি দিয়া আছে 1998 ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ ডি 1998 চনত নামেৰিক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান অপশ্যন এ দিয়া আছে 78.81 স্কোৱাৰ কিলোমিটাৰ অপশ্যন বি দিয়া আছে 90 স্কোৱাৰ কিলোমিটাৰ অপশ্যন চি দিয়া আছে 87.80 স্কোৱাৰ কিলোমিটাৰ অপশ্যন ডি দিয়া আছে 76.75 স্কোৱাৰ কিলোমিটাৰ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ এ 78.81 স্কোৱাৰ কিলোমিটাৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন ঠাইক অসমীয়া নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয় বা জনা যায় অপশ্যন এ দিয়া আছে যোৰহাট অপশ্যন বি দিয়া আছে মাজুলী অপশ্যন চি দিয়া আছে বৰপেটা অপশ্যন ডি দিয়া আছে লখিমপুৰ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ বি মাজুলীক নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে অসমত গড় দিৱস কেতিয়া পালন কৰা হয় বা উদযাপন কৰা হয় অপশ্যন এটো দিয়া আছে 22 ছেপ্টেম্বৰ অপশ্যন বি দিয়া আছে 2 ডিচেম্বৰ অপশ্যন চি দিয়া আছে 3 জুলাই অপশ্যন ডি দিয়া আছে 29 অক্টোবৰ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ এ 22 ছেপ্টেম্বৰত অসমত গড় দিৱস উদযাপন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে শ্ৰীসূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত অপশ্যন এ দিয়া আছে গোৱালপাৰা অপশ্যন বি দিয়া আছে বৰপেটা অপশ্যন চি দিয়া আছে মৰিগাঁও অপশ্যন ডি দিয়া আছে গোলাঘাট ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ এ শ্ৰীসূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা কোনখন জিলাৰ পৰা মাজুলী জিলাখন পৃথক কৰা হৈছে অপশ্যন এ দিয়া আছে যোৰহাট অপশ্যন বি দিয়া আছে ডিব্ৰুগড় অপশ্যন চি দিয়া আছে তেজপুৰ অপশ্যন ডি দিয়া আছে বিশ্বনাথ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ এ যোৰহাট জিলাৰ পৰা মাজুলী জিলাখন পৃথক কৰা হৈছে নেক্সট কুৱেশ্যনটো হৈছে অসমে কোনকেইখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ ভাগ বতৰা কৰে অপশ্যন এ দিয়া আছে ম্যানমাৰ এণ্ড বাংলাদেশ অপশ্যন বি দিয়া আছে ভূটান ম্যানমাৰ আৰু বাংলাদেশ অপশ্যন চি দিয়া আছে নেপাল এণ্ড ভূটান অপশ্যন ডি দিয়া আছে ভূটান এণ্ড বাংলাদেশ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ ডি অসমে ভূটান আৰু বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমাৰ ভাগ বতৰা কৰে নেক্সট কুৱেশ্যনটো হৈছে কাজিৰঙা কেতিয়া অসমৰ ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল অপশ্যন এ দিয়া আছে 1950 অপশ্যন বি দিয়া আছে 1974 অপশ্যন চি দিয়া আছে 1978 অপশ্যন ডি দিয়া আছে 1985 ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ বি
1974 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? অপশ্যন এ দিয়া আছে 1965, অপশ্যন বি দিয়া আছে 1970, অপশ্যন চি দিয়া আছে 1973, অপশ্যন ডি দিয়া আছে 1980। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে লাওখোৱা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ দিয়া আছে কাৰ্বি আংলং, অপশ্যন বি দিয়া আছে নগাঁও, অপশ্যন চি দিয়া আছে কোকৰাঝাৰ, অপশ্যন ডি দিয়া আছে ধেমাজি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি নগাঁও জিলাত লাওখোৱা অভয়াৰণ্যখন অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত কাজিৰঙাক ব্যাঘ্ৰ প্ৰকল্প ৰূপে স্বীকৃতি দিয়া হৈছিল? অপশ্যন এ দিয়া আছে 2007, অপশ্যন বি দিয়া আছে 2008, অপশ্যন চি দিয়া আছে 2010, অপশ্যন ডি দিয়া আছে 2004। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 2007 চনত কাজিৰঙাক ব্যাঘ্ৰ প্ৰকল্প ৰূপে স্বীকৃতি প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল? অপশ্যন এ দিয়া আছে 1990, অপশ্যন বি দিয়া আছে 1999, অপশ্যন চি দিয়া আছে 1998, অপশ্যন ডি দিয়া আছে 2021। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 2021 চনত দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে 2011ৰ লোকপিয়ল অনুসৰি গাঁও অঞ্চলত বসবাস কৰা মানুহৰ শতকৰা হাৰ কিমান? অপশ্যন এ দিয়া আছে 76%, অপশ্যন বি দিয়া আছে 13%, অপশ্যন চি দিয়া আছে 14%, অপশ্যন ডি দিয়া আছে 86%। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 86%। নেক্সট কুৱেশ্যনটো হৈছে অসম বাংলাদেশ সীমান্তৰ মুঠ দৈৰ্ঘ্য কিমান? অপশ্যন এ দিয়া আছে 262 কিলোমিটাৰ, অপশ্যন বি দিয়া আছে 290 কিলোমিটাৰ, অপশ্যন চি দিয়া আছে 456 কিলোমিটাৰ, অপশ্যন ডি দিয়া আছে 777 কিলোমিটাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 262 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে অসমৰ মুঠ মাটিকালি কিমান? অপশ্যন এ দিয়া আছে 78,438 স্কোৱাৰ কিলোমিটাৰ, অপশ্যন বি দিয়া আছে 78,338 স্কোৱাৰ কিলোমিটাৰ, অপশ্যন চি দিয়া আছে 78,655 স্কোৱাৰ কিলোমিটাৰ, অপশ্যন ডি দিয়া আছে 78,435 স্কোৱাৰ কিলোমিটাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 78,438 স্কোৱাৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতবৰ্ষত আনুমানিক কিমান শতাংশ মাটিকালি ৰাষ্ট্ৰীয় উদ্যানসমূহে আগুৰি আছে? অপশ্যন এ দিয়া আছে 1.33%, অপশ্যন বি দিয়া আছে 3.64%, অপশ্যন চি দিয়া আছে 2.22%, অপশ্যন ডি দিয়া আছে 3.12%। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 1.33%। নেক্সট কুৱেশ্যনটো দিয়া আছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? অপশ্যন এ দিয়া আছে 422 স্কোৱাৰ কিলোমিটাৰ, অপশ্যন বি দিয়া আছে 466 স্কোৱাৰ কিলোমিটাৰ, অপশ্যন চি দিয়া আছে 788 স্কোৱাৰ কিলোমিটাৰ, অপশ্যন ডি দিয়া আছে 645 স্কোৱাৰ কিলোমিটাৰ। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 422 স্কোৱাৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? অপশ্যন এ দিয়া আছে 234.26 স্কোৱাৰ কিলোমিটাৰ, অপশ্যন বি দিয়া আছে 566.78 স্কোৱাৰ কিলোমিটাৰ, অপশ্যন চি দিয়া আছে 455.89 স্কোৱাৰ কিলোমিটাৰ, অপশ্যন ডি দিয়া আছে 333.78 স্কোৱাৰ কিলোমিটাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 234.26 স্কোৱাৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে বনৰীয়া ঘোঁৰাৰ বসতিৰ বাবে বিখ্যাত পৃথিৱীৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চলখনৰ নাম কি? অপশ্যন এ দিয়া আছে কাজিৰঙা নেশ্যনেল পাৰ্ক, অপশ্যন বি দিয়া আছে মানাস নেশ্যনেল পাৰ্ক, অপশ্যন চি দিয়া আছে ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্ক, অপশ্যন ডি দিয়া আছে ওৰাং নেশ্যনেল পাৰ্ক। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্কখন বনৰীয়া ঘোঁৰাৰ বাবে পৃথিৱী বিখ্যাত। নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে? অপশ্যন এ দিয়া আছে 1.9%, অপশ্যন বি দিয়া আছে 2.0%,
অপশ্যন চি দিয়া আছে 2.4%, অপশ্যন ডি দিয়া আছে 4.6%। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি 2.4%। নেক্সট কুৱেশ্যনটো দিয়া আছে তলত উল্লেখ কৰা কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক মাটিকালি আটাইতকৈ কম? অপশ্যন এ দিয়া আছে কাজিৰঙা, অপশ্যন বি দিয়া আছে মানাস, অপশ্যন চি দিয়া আছে ৰায়মনা, অপশ্যন ডি দিয়া আছে ওৰাং। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি ওৰাং নেশ্যনেল পাৰ্কৰ মাটিকালি আটাইতকৈ কম। নেক্সট কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা কোনখন নদীয়ে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিসীমা গঠন নকৰে? অপশ্যন এ দিয়া আছে শংকুচ, অপশ্যন বি দিয়া আছে মানাস, অপশ্যন চি দিয়া আছে সৰলভঙা ৰিভাৰ, অপশ্যন ডি দিয়া আছে পেকুৱা ৰিভাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি মানাস নেশ্যনেল পাৰ্কে চাৰিসীমা গঠন নকৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে অসমৰ কোনটো অংশত সবাতোতকৈ বেছি চূণশিল পোৱা যায়? অপশ্যন এ দিয়া আছে কাছাৰ, অপশ্যন বি দিয়া আছে কাৰ্বি প্লেটু, অপশ্যন চি দিয়া আছে মেঘালয় প্লেটু, অপশ্যন ডি দিয়া আছে ডিমা হাছাও। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি কাৰ্বি প্লেটুত সবাতোকৈ বেছি চূণশিল পোৱা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে এখন ৰাজ্যত থকা ৰাষ্ট্ৰীয় উদ্যানসমূহৰ হিচাপত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? অপশ্যন এ দিয়া আছে ফাৰ্ষ্ট, অপশ্যন বি দিয়া আছে ছেকেণ্ড, অপশ্যন চি দিয়া আছে থাৰ্ড, অপশ্যন ডি দিয়া আছে ফ'ৰ্থ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি থাৰ্ড পজিশ্যনত আছে আৰু প্ৰথম পজিশ্যনত আছে MP মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যনটো দিয়া আছে কিমান চনত কাজিৰঙাক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন এ দিয়া আছে 1990, অপশ্যন বি দিয়া আছে 1974, অপশ্যন চি দিয়া আছে 1998, অপশ্যন ডি দিয়া আছে 1950। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 1950 চনত কাজিৰঙাক অভয়াৰণ্য হিচাপে বা চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল আৰু নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল 1974 চনত। নেক্সট কুৱেশ্যনটো দিয়া আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰটো কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন এ দিয়া আছে 1950, অপশ্যন বি দিয়া আছে 1955, অপশ্যন চি দিয়া আছে 1958, অপশ্যন ডি দিয়া আছে 1970। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি। নেক্সট কুৱেশ্যনটো হৈছে মাৰাত লংৰি অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ দিয়া আছে কাৰ্বি আংলং, অপশ্যন বি দিয়া আছে ওদালগুৰি, অপশ্যন চি দিয়া আছে ডিমা হাছাও, অপশ্যন ডি দিয়া আছে গোলাঘাট। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে নুমলীগড় তেল শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ দিয়া আছে যোৰহাট, অপশ্যন বি দিয়া আছে তিনিচুকীয়া, অপশ্যন চি দিয়া আছে গোলাঘাট, অপশ্যন ডি দিয়া আছে গোৱালপাৰা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি গোলাঘাট ডিষ্ট্ৰিক্টত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে অসমৰ আটাইতকৈ ডাঙৰ অভয়াৰণ্যখনৰ নাম কি? অপশ্যন এ দিয়া আছে মাৰাত লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন বি দিয়া আছে বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন চি দিয়া আছে দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন ডি দিয়া আছে নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰী। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ মাৰাত লাংৰি ৱাইল্ড লাইফ চেঞ্চুৰী। এই ৱাইল্ড লাইফ চেঞ্চুৰীখন কাৰ্বি আংলং ডিষ্ট্ৰিক্টত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে সোণাই ৰূপাই অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ দিয়া আছে শোণিতপুৰ, অপশ্যন বি দিয়া আছে নগাঁও, অপশ্যন চি দিয়া আছে যোৰহাট, অপশ্যন ডি দিয়া আছে ডিব্ৰুগড়। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ সোণাই ৰূপাই অভয়াৰণ্যখন শোণিতপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে যাদৱ পায়েংদেৱে বনোৱা অৰণ্যখনৰ নাম কি? অপশ্যন এ দিয়া আছে বৰাইল ফৰেষ্ট, অপশ্যন বি দিয়া আছে ব্ৰহ্মপুত্ৰ ফৰেষ্ট, অপশ্যন চি দিয়া আছে মোলাই ফৰেষ্ট, অপশ্যন ডি দিয়া আছে দিহিং ফৰেষ্ট। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি মোলাই ফৰেষ্ট। কুৱেশ্যনটো দিয়া আছে অৰুণাচল প্ৰদেশে অসমৰ সৈতে কিমান কিলোমিটাৰ সীমাৰ ভাগ বতৰা কৰে? অপশ্যন এ দিয়া আছে 884.9 কিলোমিটাৰ, অপশ্যন বি দিয়া আছে 804.1 কিলোমিটাৰ, অপশ্যন চি দিয়া আছে 276.9 কিলোমিটাৰ, অপশ্যন ডি দিয়া আছে 400.5 কিলোমিটাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 804.1 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতৰ অৰণ্য মানৱ বুলি কাক কোৱা হয়? অপশ্যন এ দিয়া আছে সুন্দৰলাল বহুগুণা, অপশ্যন বি দিয়া আছে মেধা পাটেকাৰ, অপশ্যন চি দিয়া আছে ছালিম আলী, অপশ্যন ডি দিয়া আছে যাদৱ পায়েং। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি যাদৱ পায়েং। পায়েঙক ভাৰতৰ অৰণ্য মানৱ বুলি
জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে মেঘালয় অসমৰ সৈতে কিমান কিলোমিটাৰ সীমাৰ ভাগ বতৰা কৰে? অপশ্যন এ দিয়া আছে 884.9 কিলোমিটাৰ, অপশ্যন বি দিয়া আছে 804.1 কিলোমিটাৰ, অপশ্যন চি দিয়া আছে 276.9 কিলোমিটাৰ, অপশ্যন ডি দিয়া আছে 400.5 কিলোমিটাৰ। শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 884.9 কিলোমিটাৰ। অসমে মেঘালয়ৰ লগতে আটাইতকৈ দীঘল বাউণ্ডেৰী শ্বেয়াৰ কৰে।